এয়া হৈছে আমাৰ ডিগবৈত গোলাইত হোৱা গণেশ পূজা আৰু এইটো পূজাৰ পেণ্ডেলটো আছিলে গ্ৰীণ কালাৰৰ আৰু পেণ্ডেলটোৰ নাম দিয়া হৈছিলে বাটাৰফ্লাই পাৰ্ক। যেহেতু এইটো পেণ্ডেলৰ নাম বাটাৰফ্লাই পাৰ্ক আছিলে সেইকাৰণে ইয়াত ডেকোৰেশ্যনবিলাক বাটাৰফ্লাই ফ্লাৱাৰ্ছ আৰু প্লেণ্টছ দি কৰা হৈছিলে। ভিউটো একেবাৰে গ্ৰীণ কালাৰৰ আছিলে আৰু মোৰ এই ভিডিঅ'টো আপলোড কৰিবলৈ বহুত দেৰি হৈ গৈছে। ভিডিঅ'টো আজিৰ পৰা 4-5 দিন আগৰ ভিডিঅ' হয়। মই এতিয়া আপলোড কৰি আছোঁ কাৰণ পূজা চোৱাত ইমানেই ব্যস্ত আছিলোঁ যে সবকেইটা ভিডিঅ' একেলগত আপলোড কৰিব নোৱাৰিলোঁ। তো ইয়াৰ যিটো ভিউ আছিলে ভিউটো বহুত ধুনীয়া আছিলে, গ্ৰীণ কালাৰ আছিলে আৰু ডেকোৰেশ্যনবিলাক প্লেণ্টছ দি আৰ্টিফিচিয়েল বাটাৰফ্লাই এণ্ড ফ্লাৱাৰ্ছ দি ডেকোৰেট কৰা হৈছিলে, যিটো চাবলৈ বহুত ইউনিক আৰু বহুত বিউটিফুল লাগিছিলে। আৰু ইয়াত যিটো গণেশ ভগৱানৰ মূৰ্তি আছিলে মূৰ্তিটোও বহুত ধুনীয়া আছিলে, ডাঙৰ আছিলে, চাবলৈ বহুত ধুনীয়া হৈছিলে মূৰ্তিটো। তো এয়া হৈছে আমাৰ ডিগবৈৰ গোলাইৰ গণেশ পূজা আৰু গণেশ পূজাৰ ভিডিঅ' যিকেইটা আছিলে সবকেইটাই মই আপলোড কৰি দিলোঁ। তো আপোনালোকৰ মোৰ ভিডিঅ'খিনি কেনেকুৱা লাগিছে মোক কমেণ্টছ বক্সত নিশ্চয় জনাব। থেংক ইউ।